হয়, জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালৰ শেষৰ যিটো সৃষ্টি তেওঁ নিজে অভিনয় কৰি নিজৰ জীৱনৰ লগতে খাপ খোৱা সংগীতময় এখন চলচ্চিত্ৰ। ইয়াতে উপস্থিত দৰ্শকসকলে মই ভাবোঁ বহু অনুভৱ লৈ এই ছবিখন চাইছে, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ অপ্ৰত্যাশিত বিয়োগে আমাক সকলোকে অন্তৰত শোক বিহ্বল এক পৰিৱেশ সৃষ্টি কৰি ৰাখিছে। আৰু তেনে সময়তে মুক্তি পোৱা এই ছবিখন উপভোগ কৰোঁতে কেৱল এখন চিনেমা চাই থকা নাই, কথাছবি চাই থকা নাই, বৰঞ্চ জুবিন গাৰ্গক ওচৰৰ পৰা অনুভৱ কৰিছে, উপলব্ধি কৰিছে। যিহেতু গোটেই কেৰেক্টাৰটো এগৰাকী আৰ্টিষ্টৰ আছিলে, গতিকে জুবিন গাৰ্গক যেন সকলো দৰ্শকে সঁচা মানুহজনক বিচাৰি পাইছিলে। তেওঁৰ ডাইলগ ডেলিভাৰীও সচৰাচৰ জুবিন গাৰ্গ ডাঙৰীয়াই যেনেধৰণে কথা পাতে, চিনেমাখনতো ঠিক তেনেধৰণেই কথা পাতি আছে। যেন নতুনকৈ জুবিন গাৰ্গক ওচৰৰ পৰা চোৱাৰ এটা প্ৰয়াস প্ৰত্যেকগৰাকীয়ে কৰিছে, আৰু সকলোৰে সেইকাৰণে চকুত অশ্ৰু নিগৰি গৈছে। তেনেধৰণৰ অনুভৱ হয়, হয়, জুবিন গাৰ্গক অনুভৱ কৰিবৰ কাৰণে, জুবিন গাৰ্গক বুজিবৰ কাৰণে, জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আৰু সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰিবৰ কাৰণে মই ভাবোঁ তেখেতে যিখন ছবিত কাম কৰি গ'ল, সৃষ্টি কৰি থৈ গ'ল, এখন চালে জুবিন গাৰ্গক আৰু ওচৰৰ পৰা চোৱাৰ এটা আমি উপলব্ধি পাব পাৰোঁ।